ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ হ'বলগীয়া 21 ফেব্ৰুৱাৰীত মেথছৰ এক্সামৰ বিষয়ে ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ যিখন 21 ফেব্ৰুৱাৰীত মেথছৰ এক্সাম হ'ব, সেই এক্সামটো অলপ বেলেগ ধৰণৰ হ'ব। কিয় কৈছোঁ যে ইংলিছৰ এক্সামো তোমালোকৰ আগৰ নিচিনা হোৱা নাই, অলপ বেলেগ ধৰণৰ হৈছে। গতিকে বহুত ষ্টুডেণ্টে কৈছে ইতিমধ্যে যে পেপাৰখন টান হোৱা বুলি, কিন্তু পেপাৰখন একেবাৰে টান হোৱা নাই। তোমালোকৰ কনচেপ্ট ক্লিয়াৰ নাথাকাৰ কাৰণে তোমালোকে টান হোৱা বুলি ভাবিছা। গতিকে মেথছৰ এক্সামো তেনেকুৱা ধৰণৰে হ'ব। তোমালোকে সেইকাৰণে কনচেপ্টবিলাক ভালদৰে এই 2-3 দিন মাজত যিহেতুকে বাকী আছে, এই 2-3 দিনৰ ভিতৰত তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰি লোৱা। যিহেতু CBSEৰ পেটাৰ্ণতে আমাৰ চেবায়ো অৰ্থাৎ SSEB বৰ্ডেও বৰ্তমান CBSEৰ দৰে কৰিবলৈ গৈ আছে। গতিকে আগৰ কেইবছৰৰ দৰে তোমালোকৰ মেথছৰ পেপাৰো তেনেকুৱা নহ'ব, অলপ বেলেগ ধৰণৰ হ'ব। গতিকে তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰি লোৱা। কনচেপ্টবিলাক ক্লিয়াৰ কৰি গ'লে তেতিয়া তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন কমন নপৰিলেও সেইকেইটা তোমালোকে ছল্ভ কৰিব পাৰিবা আৰু তেতিয়া পাৰ্চিং মাৰ্কৰ কাৰণে তোমালোকৰ অসুবিধা নহ'ব। যদি তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি নোযোৱা, তেতিয়াহ'লে তোমালোকে অংকবিলাক কৰিব নোৱাৰিবা আৰু তেতিয়া তোমালোকে ফেইল কৰিব লাগিব। গতিকে তোমালোকে এই 2-3 দিন যিখিনি বাকী আছে, সেইখিনি তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰি লোৱা, ভালদৰে বুজি লোৱা। আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আজিলৈ ইমানে, ধন্যবাদ।